মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা জিলাৰ তথা মন্দিয়া সমষ্টিৰ ডাউকমাৰী আৰু এই ডাউকমাৰীত আজি দেখিবলৈ পোৱা গৈছে যে আজি প্ৰায় এসপ্তাহৰ পৰা এই বেকী নদীয়ে তাণ্ডৱ চলাইছে আৰু এই বেকী নদীৰ তাণ্ডৱৰ ফলত এই বৃহত্তৰ অঞ্চলৰ যিসকল কৃষক ৰাইজ আছে এই ৰাইজৰ শহ বিঘা এই ইতিমধ্যে খেতিৰ যি খেতিপথাৰ এই খেতিপথাৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ যা গৈছে বেকী নদীৰ বুকুত আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াতে শহ বিঘা তেওঁলোকে কুঁহিয়াৰ খেতি কৰিছে আৰু মৰাপাটৰ খেতি কৰিছে কিন্তু তেওঁলোকৰ এতিয়া পানীত হান অচৰা অৱস্থা হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আজি দেখিবলৈ পোৱা গৈছে যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ একত্ৰিত হৈ তেওঁলোকে আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে কাৰণ আজি গৱতি এই এসপ্তাহৰ ভিতৰত কোনো ধৰণৰ জনপ্ৰতিনিধি হাৰ পোৱা নাই বুলি তেওঁলোকে মত পোষণ কৰিছে আৰু আজি সেই সন্দৰ্ভত আজি কিছু মন্তব্য আমি আসাম টক্সৰ সমূহ দৰ্শকক দিবলৈ যত্ন কৰিম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া আছে আৰু এই বৃহত্তৰ অঞ্চলৰ ৰাইজ আছে আৰু তেওঁলোকৰ অন্তৰস্থলৰ কিছু মন্তব্য আজি আমি আসাম টক্সৰ সমূহ দৰ্শকক দিবলৈ যত্ন কৰিম হয় দেখিবলৈ পোৱা গৈছে যে আজি আপোনালোকে এই নদীৰ কিনাৰত আপোনালোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে কি কাৰণত আজি আপোনালোকে চাব এই নদীখন বেকী নদীখনে শ শ হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ উটুৱাই ইতিমধ্যে লৈ গৈছে এইখিনি যিখিনি আছে বৰ্তমানৰ ডাউকমাৰী অঞ্চল গাঁও এই ডাউকমাৰী গাঁৱৰ আধাখিনি ইতিমধ্যে গৈছে এতিয়া এই আধাখিনি ৰখাৰ বাবে আমি চৰকাৰক আহ্বান জনাম যাতে অতি সোনকালে এই নদী বান্ধ দেওয়াৰ বা প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰে আজি আপোনালোকে চাব পাৰিছে যে শ শ বিঘা যি কুঁহিয়াৰ খেতি আছিল ইতিমধ্যে নদীৰ বুকুত যা গৈছে মৰাপাট খেতি ঘাঁহ খেতি তাৰপিছত জোৱাৰ খেতি এইবিলাক ইতিমধ্যে যা গৈছে নদীৰ বুকুত এতিয়া আপুনি দেখাব পাৰিব যে 50 মিটাৰ দূৰত্বত নদীৰ পৰা 50 মিটাৰ দূৰত্বত ডাউকমাৰী ছোৱালী প্ৰাথমিক বিদ্যালয় এখন অৱস্থিত আছে এই ইয়াৰ পিছত এই 50 মিটাৰ যেতিয়া নদী আকৌ ভাঙিব তাৰ পিছত কিন্তু সেই স্কুলটো যাব তাৰ পিছত এই সকল ষ্টুডেণ্টৰ ছাত্ৰ ছাত্ৰীৰ অৱস্থা কি হ'ব নৈপৰীয়া মানুহক সুৰক্ষা দিয়ক চৰকাৰৰ ওচৰত আমি এইটো দাবী জনাইছো নৈপৰীয়া অঞ্চলৰ মানুহে যাতে ভালকৈ জীৱন যাপন কৰিব পাৰে আৰু এই যিবিলাক মানুহৰ ঘৰ ইতিমধ্যে নদীৰ বুকুত যা গৈছে তেওঁলোকক সংস্থাপনৰ দাবী জনাইছো তেওঁলোকক যাতে অতি সোনকালে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰে ইতিমধ্যে আপোনালোকৰ বিধায়ক আছে আৰু চৰকাৰ আছে আৰু কৃষি বিভাগ আছে এটা বিয়াগম বিভাগ গতিকে তেওঁলোকৰ ভূমিকা কেনেকুৱা ইতিমধ্যে আমি দেখিব পাৰিছো যে এসপ্তাহ ধৰি যেহেতু আমাৰ নদীৰ গৰাখহনীয়াটো আৰম্ভ হৈছে ভাঙি আছে এক সপ্তাহৰ ভিতৰত কিন্তু কোনেও এতিয়ালৈকে আমাৰ এই অঞ্চলটো পৰিদৰ্শন কৰিবলৈ অহা নাই ইয়াৰ আগতে চেয়াৰমান আলী ডাঙৰীয়াই যদিও আহিছিল আমাক অলপ আশ্বাস দি গৈছিল যে অতি সোনকালে এই নদীৰ গৰাখহনীয়া সমস্যা সমাধান কৰিবলৈ মই চেষ্টা কৰিম ইতিমধ্যে চেওৰাচৰত দেখিবলৈ পাইছোঁ যে এইবিলাক কাম আৰম্ভ কৰিছে তেনেকৈ যাতে ডাউকমাৰী অঞ্চলতো তেনেকৈ কাম আৰম্ভ কৰে তাৰ বাবেও আমি আহ্বান জনাইছোঁ চেয়াৰমান আলী আহমেদ ডাঙৰীয়াক ইয়াৰ পিছত কিছুমান প্ৰতিনিধি আছে যেনেকুৱা আমাৰ MP ডাঙৰীয়া সংসদ ডাঙৰীয়াক আমি 10 লাখ ভোটৰ ব্যৱধানত দিল্লীলৈ পঠিয়াইছিলোঁ কেৱল এই জিকাৰ ভাৱে নহয় কেৱল দমফালি মালাৰ ভাৱে নহয় টোপনি মাৰাৰ ভাৱে নহয় আমি আমাৰ সমস্যাবোৰ তাতে গৈ উপস্থাপন কৰাৰ বাবে আমি তেওঁক 10 লাখ ভোটত জয় কৰাইছিলোঁ এতিয়া আমাৰ MP ডাঙৰীয়াই সংসদ ডাঙৰীয়াই নিদ্ৰাত গৈছে নিদ্ৰাৰ পৰা হাৰ পাই আমাৰ সমস্যাবোৰৰ বিষয়ে যাতে তাতে গৈ স্থাপন কৰে তাৰ বাবে আমি তেওঁক হকিয়াই দিছোঁ নহ'লে ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন আমি তাৰ বিৰুদ্ধে আৰম্ভ কৰিম হয় ইতিমধ্যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যিগৰাকী সাংসদ আছে এই সাংসদৰ বিৰুদ্ধে তেওঁ ক্ষোভ উজাৰিছে আৰু